সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম দীপাঞ্জলি দাস। আপুনি ক'ৰ পৰা আহিছে?
মই অসম যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই বিশ্ব তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা 2020 চনৰ 18 জুলাই তাৰিখে প্ৰথম দীক্ষা লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আচলতে ভক্তি সাধনা বুলি মই তেনেকৈ একো কৰা নাছিলোঁ আৰু ঘৰৰ মানুহে আমাৰ ধৰক কৃষ্ণ ভগৱানক আৰাধনা কৰিছিলে, পুৱা গধূলি নামঘৰত বন্তি জ্বলাইছিলে, প্ৰাৰ্থনা কৰিছিলে, সেয়াই আৰু মই তেনেকৈ কৰি আছিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আচলতে লাভ লোকচানৰ কথা কোনোদিনে চিন্তা কৰা নাছিলোঁ। ভাবিছিলোঁ আমি যেনেধৰণৰ কৰ্ম কৰিম তাৰ ফলো আমি সদায় তেনেধৰণেই পাম। গতিকে কিবা লাভ হৈছে বা লোকচান হৈছে সেই বিষয়ে একো ভবা নাছিলোঁ। মাথো ঘৰৰ মানুহে যেনেদৰে কৰি আছিলে মই তেনেদৰে কৰি আছিলোঁ। আপুনি যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ কিয় গ্ৰহণ কৰিব লগা হ'ল? আচলতে মই মোৰ হাজবেণ্ডৰ কাৰণে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণলৈ আহিব লগা হ'ল। মানে আমাৰ তেখেতে প্ৰথমে দীক্ষা লৈছিলে আৰু দীক্ষা লৈ এদিন কিবা ইউটিউবত মানে ভিডিঅ' এটা চাই মানে মোক দেখুৱাইছিলে যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা এজন মানে মুক্তিদাতা আহিছে, গতিকে তুমি এই ভিডিঅ'টো চোৱাচোন। কিন্তু মই চাই পেলাই তেতিয়া মই মানে হাঁহিছিলোঁ। তেওঁলোকে কাৰ কথা কৈছেনো? কবিৰ চাহেবৰ কথা কৈছে। আৰু কবিৰ দাস এজন কবি হয়, মই পঢ়িছোঁ তেখেতৰ কবিতা, গতিকে তেখেত কেনেকৈ ভগৱান হ'ব পাৰে? মই তেখেতক হাঁহিছিলোঁ আৰু তেখেতে মানে কৈছিলে যে তুমি জ্ঞান গংগা জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি চোৱাচোন, পঢ়িলে গম পাবা। তেতিয়া মই ভাবিলোঁ মানুহজনে ইমান জোৰ কৰি আছে, পঢ়ি চাওঁচোন। তেতিয়া মই জ্ঞান গংগা পঢ়িলোঁ আৰু জীৱনৰ সুগম পথ, অন্ধ শ্ৰদ্ধা ভক্তি হওক বা ভক্তিৰ পৰা ভগৱানলৈ গোটেইখিনি কিতাপ মই বিস্তাৰভাৱে অধ্যয়ন কৰিবলৈ লাগি গ'লোঁ, যাতে মানুহজনক মানে ভুল ৰাস্তাত গৈছে নেকি সেই বিষয়ে মই মানে জানিবৰ কাৰণে আচলতে পঢ়িছিলোঁ। কিন্তু পঢ়ি মই আচলতে সত্য জ্ঞানটো তেতিয়া অনুভৱ কৰিলোঁ। তাৰপিছত তেওঁ গীতাৰ কথা লিখা আছে, গীতাৰ অমুক শ্লোকত এইটো আছে, বেদৰ অমুক শ্লোকত এইটো আছে, কোৰাণ শ্বৰীফত, বাইবেলত, গোটেই ধৰ্মগ্ৰন্থবোৰৰ বিষয়ে জ্ঞান গংগা হওক বাকী গ্ৰন্থসমূহতো লিখা আছে। গতিকে মই কি কৰিলোঁ, আমাৰ গীতা ভাগৱত চব গোটাই ল'লোঁ। গোটাই লৈ এফালৰ পৰা মানে চাই গৈছোঁ, মিলাই গৈছোঁ, হয় কিবা এটা শক্তি আছে, নহ'লেনো এনেদৰে এই গুৰুজনে এই গোটেই ধৰ্মশাস্ত্ৰবোৰ লুটিয়াই ক'ব পাৰেনে? তেতিয়া মোৰ বিশ্বাস হ'ল আৰু মই ভাবিলোঁ বাৰু মই দীক্ষাটো লৈ চাওঁচোন। দীক্ষা লৈ চালে লাহে লাহে সকলো কথা গম পাম। মোৰ পৰমাত্মা প্ৰাপ্তি হওক নহওক কথা নাই, খালি আমাৰ জীৱনটো শান্তিপূৰ্ণ হ'ব, ঘৰখনত সুখ হ'ব, মোৰ মানুহজনে ভাল পাব। গতিকে মই সেইভাৱে মই দীক্ষা লৈছিলোঁ, কোনো মানে পৰমাত্মা প্ৰাপ্তি হ'ব বুলি মই ভবা নাছিলোঁ। আৰু বৰ্তমান তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। লাভটো মই এইটোৱে আটাইতকৈ ডাঙৰ লাভ হ'ল যে মই এটা শুদ্ধ জ্ঞান, এটা নিৰ্মল জ্ঞান মই অনুভৱ কৰিলোঁ আৰু মই বুজি পালোঁ যে পৰমাত্মা কোন হয় আৰু আমি ক'ৰ পৰা আহিছোঁ, আমি ক'লৈ যাম, আমাৰ সঠিক ঠিকনা কি, সেই গোটেইখিনি কথা এতিয়া অনুভৱ হয়। এনেকুৱা এটা শক্তি অনুভৱ হয় যে সঁচাকৈয়ে পৰমাত্মা আছে। আগতে বিশ্বাস কৰা তেনেদৰে নাছিলোঁ যে পৰমাত্মা আছে নে নাই এটা সন্দেহত আছিল, কিন্তু এতিয়া পূৰা দৃঢ় বিশ্বাস হৈ গ'ল যে পৰমাত্মা আছে আৰু পৰমাত্মাই আমাক চাই আছে। আমাৰ উশাহ নিশাহত পৰমাত্মা আছে, আমি কি কৰিছোঁ কি নাই সকলো তেওঁ চাই আছে। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, তেনে ক্ষেত্ৰত এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰি উলিয়াম? হয়, গীতাত উল্লেখ আছে যে আমাৰ এই সংসাৰখন এখন ওলোটা বৃক্ষ হয়। গতিকে যিজন তত্ত্বদৰ্শী সন্তে সেই ওলোটা বৃক্ষজোপাৰ তন্নকে বুজাই দিব পাৰিব, সেইজনেই তত্ত্বদৰ্শী সন্ত হয়। আৰু তেওঁ সমস্ত ধৰ্মৰ শাস্ত্ৰসমূহৰ প্ৰকৃত তত্ত্বটো উলিয়াই আমাৰ জনমানসত প্ৰতিষ্ঠিত কৰিব পাৰিব বা বুজাব পাৰিব। গতিকে মই তেতিয়া ভাবিলোঁ যে হয়, তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজে গোটেই ধৰ্মগ্ৰন্থসমূহ অকল আমাৰ হিন্দুৱে নহয়, মুছলিম ধৰ্ম হওক, খ্ৰীষ্টিয়ান ধৰ্ম হওক, শিখ ধৰ্ম হওক, সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহ লুটিয়াই বগৰে ক'ত কোনটো শ্লোকত কি আছে কি নাই সেই সকলোখিনি আমাক দেখুৱাই আছে। কিন্তু আমাৰ জনসাধাৰণে সেইখিনি হয়তো চোৱা নাই বা চালে বিশ্বাস কৰিবও পাৰে নকৰিবও পাৰে, কিন্তু বিশ্বাস কৰাটো উচিত। আৰু সেইজনহে তত্ত্বদৰ্শী সন্ত হয় যিজনে এই সমস্ত ধৰ্ম গ্ৰন্থসমূহৰ প্ৰকৃত সত্য জ্ঞানটো মানুহক উজাগৰ কৰিব পাৰিছে।
আৰু আমাৰ পৰম্পৰাগত আমাৰ অসমৰ যিমানবিলাক ভক্তি সাধনা আছে শ্ৰদ্ধালু শংকৰ মাধৱকে আদি কৰি তেওঁলোকে যিবিলাক আমাক ভক্তিবিধি দি থৈ গৈছিল আগবঢ়াই থৈ গৈছিলে যিখিনি তেওঁলোকে আমাৰ অসমীয়া সমাজৰ বাবে আৰু সেইসকলৰ যি ভক্তিবিধি আৰু বৰ্তমান আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজত যি ভক্তিবিধি ইয়াৰ মাজত পাৰ্থক্য কি প্ৰকৃততে পাৰ্থক্য আচলতে মই গুৰু দুজনাক শংকৰ গুৰু আৰু মাধৱ গুৰু দুইজনকে অন্তৰৰ পৰা মই নমস্কাৰ জনাইছোঁ। তেওঁলোক আমাৰ অতি শ্ৰদ্ধাৰ হয়। তেওঁলোকে অসমীয়া সমাজখনৰ ভেটি সুদৃঢ় কৰিলে, অসমীয়া সমাজখনক একগোট কৰি এটা সৎ পথ দেখুৱাইছিলে। কিন্তু আমাৰ আজি সৰহসংখ্যক মানুহে তেওঁলোকৰ আদৰ্শ মানি চলা নাই আৰু তেখেতসকল যিহেতু এতিয়া নাই, গতিকে যিজন জীৱিত আছে, গতিকে জীৱিতজনে সত্য জ্ঞান যদি আমাক দিয়ে আমি তেওঁৰ শৰণলৈ যোৱাটো উচিত। আৰু আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত মোক্ষ প্ৰাপ্তিৰ মন্ত্ৰ আছে। সেই মন্ত্ৰ পৃথিৱীৰ কোনো ধৰ্মগুৰুৱে দিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমৰ ভাই ভনীসকলে এবাৰ হ'লেও তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ চাওক আৰু তেওঁৰ গ্ৰন্থসমূহ অধ্যয়ন কৰক, তেতিয়া নিশ্চয় প্ৰকৃত সত্যটো উপলব্ধি কৰিব পাৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়। এই ক্ষেত্ৰত এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰকৃততে গুৰু সলনি কৰাটো পাপ নেকি? আচলতে আমি আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা জানিব পাৰিছোঁ যে গুৰু সলনি কৰিলে কোনো ধৰণৰ পাপ নহয়। কাৰণ আমাৰ যদি এটা দুৰাৰোগ্য বেমাৰ হৈ থাকে, আমি এজন ডাক্তৰে ভাল কৰিব নোৱাৰিলে আৰু আমি বেলেগ এজন ডাক্তৰৰ ওচৰলৈ যাবই লাগিব যদি আমি উপশম পাব পাৰোঁ যাৰ পৰা। গতিকে তেখেতৰ পৰা মই জানিছোঁ যে গুৰু সলনি কৰাৰ কেতিয়াও পাপ নালাগে। কাৰণ আমি যাৰ ওচৰত সত্য ভক্তি পাম আমি তেওঁৰ ওচৰত দীক্ষা লোৱাটো উচিত বুলি মই ভাবোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা লাভ পাইছেনে? হয়, লাভটো বহুতেই হৈছে। প্ৰথম কথা, মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল। তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব। কাৰণ যি ধৰণে হাৰ্ট এটেক হৈছিল, তেওঁ ডাক্তৰে মোক মাতি নি কৈছিল যে এই মানুহজনক ভগৱানে কিবা এটা কাৰণতহে ৰাখিছে। এইজন মানুহ কোন সময়ত কি হ'ব কোনেও ক'ব নোৱাৰে। কেনেদৰে তেওঁ জীয়াই আছে চাওকচোন, মোক কম্পিউটাৰত গোটেই তেখেতৰ ৰিপৰ্টছবিলাক দেখাইছে। তেতিয়া মই কন্দাৰ বাদে একো উপায় নাছিলে। কিন্তু পৰমাত্মাৰ চৰণত থকাৰ কাৰণে হয়তো তেখেতে এখেতক বচালে আৰু তেখেতৰ দৰ্শনো হ'ল ভেণ্টিলেশ্যনত থাকোঁতে। গতিকে তেতিয়াৰ পৰাই আৰু বেছি জোৰ দি আমি ভক্তি কৰিছোঁ। আৰু ভক্তি কৰোঁতে যে ইমান এটা আনন্দ আছে সেই কথা আগতে কেতিয়াও অনুভৱ কৰিব পৰা নাছিলোঁ। আৰু এখেতৰ ভেণ্টিলেশ্যনত থাকোঁতে পৰমাত্মাৰ দৰ্শন হ'ল আৰু পৰমাত্মাৰ দৰ্শন হোৱাৰ পিছত এখেত লাহে লাহে সুস্থ হৈ আহিল আৰু সেইটো আমাৰ কাৰণে আচলতে ডাঙৰ লাভ হয়। আৰু ইয়াৰ উপৰি মোৰ মানুহজনৰ কিছু স্বভাৱ চৰিত্ৰ আগতে বেয়া আছিল। মানে তেখেতে সৰু সৰু কথাতে খং কৰে, বস্তু দলিয়াই কিবা কিবি কৰে আৰু এতিয়া মানে কি ক'ম আপোনালোকক। কিন্তু সেই সকলো স্বভাৱ এতিয়া তেখেতৰ ভাল হ'ল। গতিকে মই বহুত সুখী যে মোৰ মানুহজনে ভক্তিৰ পথত থাকি আজি এটা সৎ চৰিত্ৰৱান পুৰুষ হিচাপে, এজন স্বামী হিচাপে আৰু এজন পিতৃ হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে। ইয়াতকৈ লাভ আৰু মই এগৰাকী নাৰী হিচাপে কি বিচাৰিব পাৰোঁ যে মোৰ ঘৰখন সুখে শান্তিৰে এতিয়া ভৰি আছে। সঁচাকৈ আপোনাৰ পৰা আমি জানিব পাৰিলোঁ যে সৎভক্তিৰ দ্বাৰা এজন ব্যক্তিয়ে কেনেকৈ সুখী অনুভৱ কৰিব পাৰে। যিহেতু আপোনাৰ স্বামী, যি আপোনাৰ হাজবেণ্ড মৃত্যুৰ সৈতে যুঁজি আছিলে, তেখেতকো আপোনাৰ সৎভক্তিৰ দ্বাৰা জীৱিত কৰাই দিলে পৰমাত্মাই। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হৈছে? হয়, সন্ত ৰামপাল গুৰু মহাৰাজদেৱে আমাক শাস্ত্ৰ অনুকূল সাধনা প্ৰদান কৰে। তেখেতে আমাক অমৰ মন্ত্ৰ দিয়ে, যিটো মন্ত্ৰ সাংকেতিক। সেইটো একমাত্ৰ তেখেতৰ ওচৰতহে আছে। যিটো মন্ত্ৰ ধ্ৰুৱ প্ৰহ্লাদে পাইছিল, মীৰাবায়ে পাইছিল। আপোনালোকে তেখেতৰ সৎসং শুনিলে বা ধৰ্মগ্ৰন্থবোৰ অধ্যয়ন কৰিলে নিশ্চয় এই বিষয়ে জানিব পাৰিব। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, সেইসকল দৰ্শকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? আচলতে বাৰ্তানো কি দিম, মই মোৰ ভাই ভনীসকলক, মোৰ পৰম পূজ্য ব্যক্তিসকলক, মোৰ অসমবাসী ৰাইজক মই ক'ব বিচাৰোঁ যে বৰ্তমান বিশ্বত এজনেই তত্ত্বদৰ্শী সন্ত আছে, যিজনে গোটেই পৃথিৱীক, গোটেই বিশ্বক একগোট কৰিব বিচাৰি আছে। তেখেতৰ শ্লোগান এটাই হৈছে যে জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম
শিখ খ্ৰীষ্টিয়ান ধৰ্মৰ পৃথক নহয় মৰ্ম। গতিকে আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কোনো ধৰণৰ ভেদাভেদ ৰখা নাই, উচ্চ নীচ ৰখা নাই। তেখেতে গোটেই বিশ্বক একত্ৰিত কৰিব বিচাৰিছে। গতিকে সমাজৰ পৰা নিচা আঁতৰাব বিচাৰিছে, যৌতুকমুক্ত বিবাহ কৰিছে, ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বহুতো ৰোগীক আৰোগ্য কৰাৰ কথা চিন্তা কৰিছে, এখন সুস্থ সুন্দৰ সমাজ গঢ়াৰ কথা চিন্তা কৰিছে। গতিকে আমি যদি তেখেতৰ পৰা দীক্ষা লৈ শাস্ত্ৰ অনুকূল সাধনা কৰোঁ, তেন্তে আমাৰ জীৱনটো সুখৰ হোৱাৰ লগতে আমাৰ সমাজখনো সুন্দৰ হ'ব। গতিকে আপোনালোকলৈ মই কৰজোৰে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে সন্ত গুৰু ৰামপাল মহাৰাজৰ আপোনালোকে সৎসং চাওক আৰু তেখেতে যিখিনি গ্ৰন্থ লিখিছে সেইখিনি এবাৰ হ'লেও পঢ়ি চাওক। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৰে হাতে হাতে মোবাইল থাকেই। গতিকে আমি মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজ বুলি যদি লিখি চাৰ্চ কৰোঁ, তেনেহ'লে আমি তেখেতৰ বিষয়ে সবিশেষ জনাৰ লগতে তেখেতৰ মংগল প্ৰবচনসমূহো চাব পাৰিম। আৰু মংগল প্ৰবচনৰ তলত হালধীয়া শাৰী কিছুমানত তেখেতৰ কণ্টেক্ট নাম্বাৰো দিয়া থাকে। গতিকে সেই কণ্টেক্ট নাম্বাৰত যদি যোগাযোগ কৰোঁ, ওচৰৰ নাম দীক্ষা কেন্দ্ৰলৈ গৈ আমি বিনামূলীয়াভাৱে তেখেতৰ ওচৰত নাম দীক্ষা ল'ব পাৰিম। ধন্যবাদ থাকিল। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। হে ভগৱান, মই কি ভুল কৰিছিলোনো? আজি মোৰ কি হ'ব? আজীৱন মই ইমান সতৰ্কতাৰে সাধনা কৰিলো, আজি মোৰ কি পাপৰ বাবে এনেকুৱা হ'ল? তেতিয়া পৰমাত্মা কবিৰদেৱে বাহিৰৰ পৰা থিয় হৈয়ে কৈছে যে হে স্বামীদেৱ, এই মালাডালৰ গাঁঠিটো খুলি লওক, সূতাডালৰ গাঁঠিটো খুলি লওক, গাঁঠিটো খুলি গলত পিন্ধাই তাৰ পিছত গাঁঠিটো বান্ধি দিয়ক। এই মুকুটটো খুলিব নালাগে আপুনি। এতিয়া ৰামানন্দ দেৱৰটো মোৰ ঘূৰাই গ'ল। না সন্মুখত কিবা মূৰ্তি আছে, মই কেৱল মনেৰেহে ভাবি আছো, কল্পনা কৰি আছো। আগত পৰ্দা এখনো আছে, কিন্তু এই বালকটোৱে বাহিৰৰ পৰাই মোৰ মনৰ কথা কৈ আছে। এতিয়া পুণ্যাত্মাসকল, ব্ৰাহ্মণ চয় যো ব্ৰহ্ম পেছানে, ব্ৰাহ্মণ পণ্ডিত তেওঁলোককেই কোৱা হয় যিয়ে ভগৱানক চিনি পায়। আৰু লোক লাজ নে তোড়কে এক লজাৰ দে। এতিয়া পুণ্যাত্মাসকল যিয়ে ভগৱানক বিচাৰে সিহঁতে মানুহক লাজ নকৰে, সংসাৰৰ ফালে নাচায়। যেনেকৈ মীৰাবায়ে সংসাৰৰ ফালে নাচালে, ৰবিদাস দেৱক গুৰু বনাই নিজৰ ভক্তি আৰম্ভ কৰি দিছিলে। তেওঁ ঠাকুৰৰ ছোৱালী আছিলে, ঠাকুৰ বংশৰ মানুহে জাত পাত বহুত মানিছিলে, কিন্তু মীৰাবায়ে সেইবোৰ নাচালে। ঠিক সেই প্ৰকাৰে ব্ৰাহ্মণ ৰামানন্দদেৱ ব্ৰাহ্মণ, আৰু শিপিনীৰ জাতিৰ মানুহকতো তেওঁ কাপুৰি চুব দিয়া নাছিলে। ইমান লোকলাজ আৰু ইমান প্ৰভুত্ব বনাই থৈছিলে। 1400 শিষ্য, ঋষি আৰু বহুত বিখ্যাত মহাপুৰুষ আছিল। আৰু শিপিনীৰ সন্তানক যদি সাৱটিবও বিচাৰে, তেন্তে জানি লোৱা এয়া সামাজিক মৃত্যু ৰামানন্দদেৱৰ বাবে। তেওঁ সমাজৰ পৰা ৰিজেক্ট হৈ গ'লহেঁতেন, তেওঁৰ লগত ব্ৰাহ্মণসকলে কথা নাপাতিলে হয়, কিন্তু সন্মুখত ভগৱান থিয় হৈ আছিল। কোৱা হয়, আড্ডা স্বামী গুণ্ডি খোল কৰ জব মালা গল ডাৰে, গৰীবদাস ইস ভজন কো জান সকে কৰতাৰে। ৰামানন্দদেৱক পৰমাত্মাই ক'লে যে স্বামীদেৱ, এই মালাডালৰ গাঁঠিটো খুলি লওক, তাৰপিছত সিডাল গলত পিন্ধাই আকৌ গাঁঠি লগাই দিয়ক। ৰামানন্দদেৱক যেতিয়া এই কথা ক'লে পৰমাত্মাই, কি গাঁঠি খুলিবনো আৰু ক'তনো মালা? আগত থোৱা পৰ্দা গুচাই দি ইমান স্পীডেৰে দৌৰি আহিলে 104 বছৰীয়া বৃদ্ধ ব্যক্তিজনে, আৰু সন্মুখত থিয় হৈ থকা 5 বছৰীয়া শিপিনীৰ তাঁতীৰ পুত্ৰক, যিয়ে কাপোৰ স্পৰ্শ কৰাটো তেওঁ পচন্দ কৰা নাছিলে। দেখিলে ভগৱান থিয় হৈ আছে, এনেইতো মোৰ কথা কোনেও ধৰিবই নোৱাৰে, গমেই নাপায়, কিন্তু কবিৰ চাহেবক বুকুত সাৱটি ধৰিলে ভগৱানক ৰামানন্দদেৱে। বলো সতগুৰুদেৱ।
कहते हैं वक्त पड़े सौदा करे और बाढ़ में पड़ो यू ज्ञान সন্মুখত ভগৱান থিয় হৈ আছে যাক বিচাৰি 104 বছৰ নষ্ট কৰিলে ঘৰ ত্যাগ কৰিলে আজি ভগৱান সন্মুখত আছে তেওঁ সমাজৰ ফালে চাব জানো যদি চাই তেন্তে ধিক্কাৰ তেনেকুৱা ভগত ভক্তি তেওঁ ভগত নহয় এতিয়া ৰামানন্দদেৱে যেতিয়াই পৰমাত্মাক এনেকৈ বুকুত সাৱটি ধৰিলে তেতিয়া ভগৱানৰ শৰীৰটো এনেকুৱা পালে যেন কপাহে যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 8 কৈছে যে সে প্ৰিয়াগাত শুক্ৰম অকায়ম এৱৰ্ণম এসনাবিৰম কবীৰ মনীষী হে পৰমাত্মা কবীৰ দেৱজীয়ে ইয়ালৈ আহে বিদ্যান ৰূপত অৰ্থাৎ জগত গুৰু ৰূপত তত্ত্বদৰ্শী সন্তৰ ৰূপত হে পৰমাত্মা সৰ্বপ্ৰথম দেহধাৰী আৰু তেওঁৰ শৰীৰ শুক্ৰম অকায়ম শুক্ৰম মানে পিতৃ মাতৃৰ বীৰ্যৰ পৰা জন্ম লোৱা তেওঁ শুক্ৰৰ পৰা তৈয়াৰ হোৱা আমাৰ দৰে পাঁচ তত্ত্বৰ শৰীৰ নহয় যি পিতৃ মাতৃৰ বীৰ্যৰে হয় গতিকে কোৱা হয় তেওঁ শুক্ৰম অকায়ম অসনাবিৰম তেওঁৰ শৰীৰত হীৰা নাই হাড় মাংস নাই তেওঁৰ গতিকে এনেকুৱা শৰীৰ হয় ভগৱানৰ সেইবাবে পৰমাত্মাই কৈছে মই বিদেহ ধৰ্মদাস দেৱে কৈছিলে হে পৰমাত্মা আপোনাৰ শৰীৰ দেখা পোৱা গৈছে কিন্তু আপুনি নিজকে বিদেহ বুলি কৈছে তেতিয়া ভগৱানে কৈছিলে যে প্ৰকৃতিক ধৰ্মদাস তুম সাতন নাহি মোৰ শৰীৰ তোমাৰ দৰে নহয় সেইবাবে মই বিলক্ষণ দেহী সেইবাবেই মই বিদেহ এতিয়া কি কৈছে এতিয়া পৰমাত্মাক ৰামানন্দ দেৱে যেতিয়াই ক'লে ये तो दीक्षा तुम दी मान ली मन मोरे ये तो दीक्षा तुम दी ये मान ली मन मोरे गरीबदास तुम कोमल पुरुष हमरा बदन कठोरे কি কৈছে যে আপুনি কিয়নো বুদ্ধিমান আছিলে বিদ্যা নাছিলে ব্ৰাহ্মণ আছিলে সংকেত বুজি পালে যে মোৰ ভুলটো ভাঙি দিলে মোৰ মনৰ যি ভুল ধাৰণা আছিল মোৰ যি দোষ আছিলে মোৰ মনত যি অহংকাৰ আছিলে সেয়া টুকুৰা টুকুৰ কৰি দিলে এই মহাপুৰুষ পৰমাত্মাই গতিকে বুজি পালে যি য'তে দীক্ষা মোদী শিক্ষা মুজ দি वो मान ली मन मोर যে ৰামানন্দদেৱে বুজি পালে শিপিনী ৰূপত প্ৰকট হ'ল ভগৱান আৰু মোৰ মনত অহংকাৰ আছিলে জাতি আৰু ধৰ্মৰ মোৰ সেই অহংকাৰ ভাঙিবৰ বাবে আজি তেওঁ এই লীলা কৰিছে কৈছিলে যি শিক্ষা যি আপুনি মোক দিলে মান লেহি মান মোৰ মই বুজি পালো যে আপুনি মোৰ বাবে মোৰ অহংকাৰ ভাঙি দিলে কাৰণ বুকুৰ মাজত শিপিনীৰ পালকক সাৱৰি ধৰিছে সমগ্ৰ ব্ৰাহ্মণ সমাজৰ সন্মুখত আৰু এইফালে সকলোৱে থু থু কৰি আছে যে এই বুঢ়া বয়সত ৰামানন্দদেৱৰ কিনো হ'ল শিপিনীৰ পুত্ৰক বুকুত সাৱৰিছে কিন্তু তেওঁ ব্ৰাহ্মণ আছিলে ব্ৰহ্মক চিনি পালে ভগৱানক চিনি পালে যে এয়া ভগৱান গতিকে বাদ দিয়া সংসাৰ হয়তো সংসাৰো আহক নহ'লে বাদ দিয়া কাৰণ মই যি বস্তু বিচাৰিছিলো পাই গলো ভগৱানক পালো গতিকে কি কোৱা হয় এতিয়া ৰামানন্দদেৱে কৈছে जो दीक्षा तुम मोहे दी मान ली मनवर अरे गरीबदास तुम कोमल पुरुष আপোনাৰ শৰীৰটো তুলাৰ দৰে और हमरा बदन कठोर আকৌ কি কৈছে मन की पूजा तुम लखी ये मुकुट माल परवेश गरीबदास गति कौन लख तेरा कौन वरण को बेखे ৰামানন্দদেৱে কৈ আছে যে হে ভগৱান আপোনাক কেনেকৈ চিনি পাব কোনোবাই আপুনি কি বেশভূষাত আছে আৰু কি বৰ্ণত প্ৰকট হৈছে শিপিনীৰ বৰ্ণত আৰু কেনেকৈ থিয় হৈ আছে ভগৱান আপোনাক আমি কেনেকৈ চিনি পাম আমি তুচ্ছ বুদ্ধিৰ জীৱ मन की पूजा तुम लखी ये मुकुट मान परवेश गरीबदास गति कौन लखे আপোনাৰ গতি আপোনাৰ স্থিতি আপোনাৰ মহিমাক কোনেনো বুজিব কৌন वरण को बेखे কি বেশভূষাত আছে আমি ভগৱানৰ বেশভূষা কিবা বেলেগ বুলি মানি লৈছিলো হাতত সুদৰ্শন চক্ৰ থাকিব অথবা কাঁড় লৈ থাকিব অথবা গদা লৈ থাকিব এতিয়া আপুনি কওকচোন কেনেকৈ চিনিম এতিয়া পুণ্যাত্মাসকল এই ভুল আমাৰ বহুত আগৰ পৰাই হৈ আছে যুগৰ পৰাই যদি এই ভুল কাৰোবাৰ নোহোৱা হ'ব লগা থাকে তেন্তে এই ক্ষণতেই নোহোৱা হ'ব যদি নিজৰ মুক্তি কৰাব বিচাৰা
তেন্তে এয়া কলিযুগৰ পিক টাইম হয়, প্ৰাইম টাইম। পুণ্যাত্মাসকল ভগৱানক বুজা, সৎগ্ৰন্থ আমাৰ লগত আছে, এনেকুৱা ইনষ্ট্ৰুমেণ্ট আপোনাৰ লগত আছে, আৰু দাসো আপোনালোকৰ লগত আছে, ভগৱানৰ দ্বাৰা পঠিওৱা তত্ত্বদৰ্শী সন্ত, আৰু কমপ্লিট ৱৰ্শ্বিপ অফ গড, কমপ্লিট ভগৱানৰ কমপ্লিট ৱৰ্শ্বিপ এই দাসৰ লগত উপলব্ধ। এতিয়া ৰামানন্দদেৱক এতিয়া পৰমাত্মাই কি ক'লে, এই বাৰ্তা দীঘল, সময় কম আছে, গতিকে মই চৰ্টতে কম অলপ। এতিয়া এই সকলোবোৰ হৈ গ'ল। এতিয়া তাত যিমানবোৰ মূৰ্খ বহি আছিলে উঠি গুচি গ'ল, যিমানবোৰ নকলি ব্ৰাহ্মণ আছিল, প্ৰকৃত ব্ৰাহ্মণবোৰ থাকি গ'ল ভগৱানৰ ওচৰত। তেতিয়া ৰামানন্দদেৱে নাভাবিলে, একো যাব দিলে তেওঁলোকক। আগতেতো মই ব্ৰাহ্মণ আছিলোঁ, বিদ্বান আছিলোঁ, পূজ্য আছিলোঁ, আজি মই ভগৱানক পাব, মোকেই ৰিজেক্ট কৰি দিলে, কিনো জানে এই মূৰ্খসকলে। গুৰু মই তেতিয়াও আছিলোঁ, আজিও মই গুৰুৱেই হয়, আৰু মই যাক আজি পুজি আছোঁ সকলোৱে তেওঁকেই পুজিব লাগে। কিন্তু এয়া কালৰ জাল, সকলোৱে গুচি গ'ল। গৈছে যদি যাওক। তাৰপিছত ৰামানন্দদেৱৰ অলপ বুদ্ধি সলাই দিলে, ভাবিলে সম্পূৰ্ণ নিশ্চয় হৈ লওঁ। তেওঁ সুধিলে, কবিৰ পৰমাত্মাক সুধিলে ৰামানন্দদেৱে যে আপুনি মোক মিছা কথা কিয় ক'লেনো? পৰমাত্মাই ক'লে, মই কিনো মিছা কথা ক'লো স্বামী? আপুনি কৈছে যে মোৰ পৰা, অৰ্থাৎ ৰামানন্দদেৱৰ পৰা আপুনি দীক্ষা লৈছে, মইতো আপোনাক কেতিয়াও দীক্ষা দিয়া নাই। তেতিয়া পৰমাত্মাই ক'লে যে আপোনাৰ চাগে মনত আছে, এদিন মই পঞ্চগংগা ঘাটৰ পাৰত শুই আছিলোঁ, আৰু আপুনি গা ধুবলৈ গৈছিলে, স্নান কৰিবলৈ, আপোনাৰ খৰম মোৰ মূৰত লাগিছিলে, আপুনি মূৰত হাত থৈ কৈছিলে যে ৰাম ৰাম বুলি কোৱা পুত্ৰ, ৰাম ৰাম বুলি কোৱা। তেতিয়া ৰামানন্দদেৱে ক'লে, ভাই সিটো 2.5 বছৰীয়া বালক হ'ব, 2.5 বছৰীয়া বালক আৰু 5 বছৰীয়া বালকৰ মাজত ডাবল ডিফাৰেঞ্চ আহে শৰীৰৰ, বডিৰ। আপুনিতো 5 বছৰীয়া বালক, মোৰ এই কথা বিশ্বাস হোৱা নাই। তেতিয়া পৰমাত্মাই কি কৰিলে, তাতে এখন চাকৰৰ সেৱকৰ বিচনা এখন আছিলে বাহিৰত, ৰামানন্দদেৱৰ সেৱকৰ। পৰমাত্মাটো এটা ৰূপত 5 বছৰীয়া বালকৰ ৰূপত সন্মুখত থিয় হৈ আছে, আৰু আন এটা ৰূপ ধৰি সেই বিচনাখনৰ ওপৰত শুই পৰিল, সেই সৰু বিচনাত, আৰু ক'লে, চাওক স্বামীদেৱ, এনেকুৱা আছিলোঁ মই, এনেকুৱাই নে? যেতিয়া ৰামানন্দদেৱে সেয়া দেখিলে যে 2.5 বছৰীয়া বালকজন ইয়াত আৰু 5 বছৰীয়া বালকজন সন্মুখত, তেতিয়া সবাৰ ইফালে আৰু ইফালে সবাৰ চালে, চকু মোহাৰি মোহাৰি চালে। তেতিয়া পৰমাত্মাই ভাবিলে, তেখেতৰ বুদ্ধি এতিয়া ছেট হৈ যাব। তাৰ পৰা উঠিল পৰমাত্মা, আৰু সেই 2.5 বছৰীয়া বালকজন 5 বছৰীয়া বালকৰ মাজত তেওঁৰ সন্মুখতেই সোমাই পৰিল। তেতিয়া ৰামানন্দদেৱৰ বুদ্ধি ঠিকনালৈ আহিল। তাৰ পিছতো ক'লে যে শুনকচোন, মইতো কণ্ঠি এটাও দিওঁ, কণ্ঠি, মণি। পৰমাত্মাই উলিয়াই দেখুৱালে যে চাওক, এইটোৱেই নে? সুধিলে, ক'ত পালে আপুনি? ক'লে, তাতেইতো দিছিলে আপুনি মোৰ গলত, পঞ্চগংগা ঘাটত। এতিয়া ৰামানন্দদেৱৰতো সেইটোও মনত আছিল যে তেওঁৰ মালাডাল হেৰাই গৈছিলে। তেতিয়া তেওঁ ভাবিলে এওঁ সাধাৰণ বালক নহয়, তেওঁ সকলো কথাই সিদ্ধ কৰি আছে, আৰু ক'লে যে মইতো ৰাম ৰাম নাম কেতিয়াও নিদিওঁ, মই আন মন্ত্ৰ দিওঁ, এই ঋষিসকলে মন্ত্ৰবোৰ অপেন কৰি নিদিয়ে। এতিয়া ৰাম নামটো তেওঁ আমি যে কৰোঁ সৎ চাহেব তেনেকৈ কৰে। তেতিয়া পৰমাত্মাই ক'লে, আপুনি ওম নাম দিয়ে। এতিয়া ৰামানন্দদেৱৰতো অৱস্থা বেয়া হৈ গ'ল, তেওঁ সকলো সঁচা কৈ আছে। শিপিনীসকলে গম পোৱাটো দূৰৰ কথা যে মই কি মন্ত্ৰ দিওঁ, মই প্ৰতিজ্ঞা কৰাই দিওঁ, যাক নাম দিওঁ। ডাঙৰ ডাঙৰ ঋষিক দিছিলে নাম, বাকী হৰে কৃষ্ণ হৰে ৰাম এই নামৰ লগতে ওম নমঃ শিৱায়, এয়া বেলেগ গুপ্ত মন্ত্ৰ আছিল তেওঁলোকৰ হয় নাম ওম। তাৰ পিছত ৰামানন্দদেৱৰ বুদ্ধি ঠিকনালৈ আহিল, এইজন কেৱল বালক নহয়। এইবাৰ পৰমাত্মাই ক'লে যে আগৰম বগৰম ছোড় দো শুনো হমাৰি শিখ। কবিৰ চাহেবে ক'লে, এই অযথা কথা এৰক স্বামীদেৱ, মোৰ কথা শুনক। বুজাব ধৰিলে তেওঁক সৃষ্টি ৰচনা শুনালে পৰমাত্মাই 8 ঘণ্টাৰ ভিতৰত। ৰামানন্দদেৱে ক'লে, মই চকুৰে দেখিলেহে বিশ্বাস কৰিম, কাৰণ আজিলৈকে না কোনো বেদত, না কোনো গুৰুৱে, না ঋষিয়ে, না আচাৰ্য শংকৰাচাৰ্যই আমাক এই জ্ঞান দিছে। তেতিয়া পৰমাত্মাক ৰামানন্দদেৱে ক'লে যে যুক্ত হওঁ, মই সমাধিস্থ হৈ যাওঁ। পৰমাত্মাই ক'লে, সমাধিস্থ হৈ চাওক, আপুনি কিমানলৈকে যাব পাৰিব, তাৰ পিছত মই কম আপোনাৰ স্থিতি ক'ত আছে। ৰামানন্দদেৱৰ অভ্যাস আছিলে 1 ছেকেণ্ডতে সমাধিস্থ হ'ল। যেতিয়াই ত্ৰিবেণী গৈ পালে,
তাত তিনিটা কোৱা হয় योग युगत प्राणायाम कर जित्या सकल शरीर तरवेणी के घाट पर वहाँ अटक रहे बलबीर আগলৈ গৈ তিনিটা ৰাস্তা হৈ যায় মাজতো ব্ৰহ্মৰন্ধ্ৰ লেফ্ট চাইডত এয়া ধৰ্মৰাজৰ সকলোৱে ধৰ্মৰাজৰ লোকলৈ যায় আৰু এইফালে বেলেগকৈ যায় ৮৮,০০০ ঋষিৰ বসতিৰ চাইডত গতিকে ইয়ালৈ গৈ সেয়া বন্ধ হ'ল তাতকৈ আগলৈ যাব পৰা নাছিল তেতিয়া পৰমাত্মা সেই ঠাই গৈ পালে বালক ৰূপত সমাধি কি হয় এটা সপোনৰ দৰে হয় আৰু পৰমাত্মাই ক'লে যে আপোনাৰ ওম নাম হৰে ৰাম হৰে কৃষ্ণ সীতাৰাম ৰাধেশ্যাম এয়া কোনো মন্ত্ৰ নহয় ওম নামৰ জপেৰে কেৱল ইয়ালৈকেহে আহিব পাৰিব আৰু যেতিয়া আপোনাৰ মৃত্যু হ'ব যেনেকৈ য়জুৰ্বেদ অধ্যায় নম্বৰ 40ৰ মন্ত্ৰ 15ত কৈছে ওম কৰ্তু সমৰ কিলবে সমৰ কৰ্তুম সমৰ ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা আৰু বিশেষ আগ্ৰহেৰে স্মৰণ কৰা মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য মানি স্মৰণ কৰা এয়া ব্ৰহ্মৰ মন্ত্ৰ গীতাৰ জ্ঞানদাতাই 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে ওম ইতি একাক্ষৰম ব্ৰহ্ম বিভাৰণ মাম অনুসমৰণ য়ে প্ৰিয়াতি তদন্তেহম সয়াতি পৰমাপ্তি মই ব্ৰহ্মৰ কেৱল এটা ওম আখৰ আছে উচ্চাৰণ কৰি স্মৰণ কৰি কৰি য়ে প্ৰিয়াতি তদন্তেহম মানে হৰি এৰি যোৱা সময়লৈকে ইয়াৰ স্মৰণ কৰি থাকে সয়াতি পৰমাম গতিম তেওঁ ব্ৰহ্মৰ পৰা পাবলগীয়া ওমৰ পৰা পাবলগীয়া পৰম গতি প্ৰাপ্ত কৰে কলৈ যায় ব্ৰহ্মলোকলৈ এতিয়া ইয়াত স্বামীদেৱে ইষ্ট বুলি মানি লৈছিলে বিষ্ণুদেৱক আৰু ওম নাম জপ কৰিছিলে গতিকে ব্ৰহ্মলোকলৈ যাব নোৱাৰে গতিকে তেওঁ ক'লে যে আপুনি অন্তিম নিশ্বাসলৈ এই মন্ত্ৰ কৰি থাকক তাৰপিছত আপুনি মৃত্যুৰ পিছত ইয়ালৈ যাব এই ত্ৰিবেণীলৈ এয়া তিনিটা ৰাস্তা এই ৰাস্তাত মৃত্যুৰ পিছত আপুনি ইয়ালৈ আহি এই ৰাস্তাৰে যাব এই ৰাস্তাৰে আৰু আকৌ ধৰ্মৰাজৰ লোক আছে সৰ্বপ্ৰথম ন্যায়াধীশৰ অফিচ আছে তাত আপোনাৰ একাউণ্ট বনোৱা হ'ব তাৰপিছত আপুনি বিষ্ণুলোকলৈ যাব বিষ্ণুলোকৰ ভিতৰতো ওম নামৰ উপাৰ্জনৰ বাবে বেলেগকৈ ৰেষ্টুৰেণ্ট বনোৱা আছে তাতেও আপোনাৰ উপাৰ্জন নষ্ট হ'ব আপুনি তালৈ যাব তাৰপিছত 84 লাখ জনী লৈ আহিব এতিয়া সন্মুখত যি ব্ৰহ্মৰন্ধ্ৰ আছে এয়া তোমাৰ মন্ত্ৰৰে খোল নাখায় মোৰ ওচৰত সেই মন্ত্ৰ আছে যি হতনাম হ'ব 2 আখৰৰ এই দুয়োটাক লগ কৰি স্মৰণ কৰিলেহে ব্ৰহ্মৰন্ধ্ৰ খোল খাব এটা ওম এটা তৎ যি সাংকেতিক যি দাসে আপোনাক দিয়ে এতিয়া পৰমাত্মাই ক'লে যে মই নিজৰ হতনামৰ স্মৰণ কৰিম স্মৰণ কৰাৰ লগে লগে একেবাৰতে সেই দুৱাৰ খোল খালে ব্ৰহ্মৰন্ধ্ৰৰ আৰু পৰমাত্মাই সেই আত্মাক লগত নি ৰামানন্দ দেৱক ওপৰলৈ নি ক'লে যে এয়া বহি আছে আপোনাৰ ভগৱান জ্যোতি নিৰঞ্জন এই কাল ব্ৰহ্ম তুমি ইয়াক নিৰাকাৰ বুলি কৈছিলা ই গুপ্ত থাকে প্ৰতিজ্ঞা কৰি থৈছে 7 নম্বৰ অধ্যায় 24 আৰু 25 শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে মই নিজৰ যোগমায়াৰে লুকাই থাকো মই কেতিয়াও কাৰোৰে সন্মুখত নিজৰ বাস্তৱিক ৰূপত প্ৰকট নহওঁ এয়া মোৰ অনুত্তম তথা অটল বেয়া নিয়ম এয়া বহি আছে তাৰপিছত পৰমাত্মাই সেই 11 নম্বৰ দুৱাৰ পাৰ কৰিলে যি পৰব্ৰহ্ম মানে সেই অক্ষৰ পুৰুষৰ ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰে 11 নম্বৰ দুৱাৰ তাৰ পৰা আগলৈ গৈ আকৌ পৰব্ৰহ্ম অক্ষৰ পুৰুষৰ 7 অংশ ব্ৰহ্মাণ্ড পাৰ কৰি 12 নম্বৰ দুৱাৰ আহে 12 নম্বৰ দুৱাৰ পাৰ কৰি ঘূৰ্ণায়মান গুহা পাৰ কৰি তেতিয়াহে হতলোক পায় তেতিয়া পৰমাত্মাৰ ওপৰৰ লোকলৈ লৈ গ'ল যেতিয়া তাত গৈ দেখিলে যে এখন সিংহাসনৰ ওপৰত ৰজাৰ দৰে পৰমাত্মা বহি আছে মূৰত মুকুট পিন্ধি গলত মালা পিন্ধি সুন্দৰ শৰীৰ হয় কোটি সূৰ্য মিলাই দিয়া কোটি চন্দ্ৰ এনেকুৱা তেওঁৰ এডাল নুমুৰ গুৰিৰ শোভা কবিৰ চাহেব তলৰ পৰা গৈ বিচনী এখন লৈ সিংহাসনত বহি থকা সি পৰমাত্মা তেজময় ৰূপ থকা শৰীৰ থকা ভগৱানক বিচিব ধৰিলে ৰামানন্দ দেৱে ভাবিলে এওঁ ভগৱান যিজন তখ্তত বহি আছে সিংহাসনত বহি আছে এই কবিৰ চাগে ইয়াৰে কোনোবা গণ হয় ইয়াৰে কোনোবা দেৱতা হয় ইমানতে সি তেজময় শৰীৰ থিয় হ'ল সিংহাসনৰ পৰা উঠিল আৰু হাতযোৰ কৰি ক'লে যে ভগৱান বহক আপোনাৰ সিংহাসনত আপুনি বিৰাজমান হওক আপোনাৰ সিংহাসন কবি চাহেবে সেইখনত জপিয়াই বহিল বালকে যেনেকৈ জপিয়াই এইবাৰ তেওঁ বিচিব ধৰিলে যাৰ শৰীৰ তেজময় আছিলে যাক ৰামানন্দ দেৱে ভগৱান বুলি ভাবি আছিলে আৰু ৰামানন্দ দেৱে ভাবি আছিলে
যে ভগৱান এতিয়া এই বালক কবিৰ বালক আৰু এইজন ভগৱান কিন্তু কি কথা এওঁ এই যে বিচি আছে ইমানতে সেই তেজময় শৰীৰ আৰু পৰমেশ্বৰ কবিৰ দেৱ 5 বছৰীয়া বালক কবিৰ চাহেবৰ ৰূপৰ সোমাই পৰিল তেওঁৰ ভিতৰত কবিৰ চাহেব অকলে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সঞ্চালকৰ ৰূপত বিৰাজমান হ'ল আৰু বিচনীখন নিজে নিজেই ঘূৰি থাকিল তেতিয়া সেই পৰমাত্মাৰ বালক ৰূপ ইমান তেজময় হৈ পৰিল যেন কৌটি চন্দ্ৰ কৌটি সূৰ্য মিলাই দিয়া এডাল নোমৰ গুৰিৰ সুভাত তেতিয়া পৰমাত্মাই ক'লে যে স্বামীদেৱ ए स्वामी सृष्टा में और सृष्टि हमारे तीर दास गरीब अधर बसु मैं यहाँ रहता हूँ अवगत सत कबीर এতিয়া ৰামানন্দদেৱ চৰণত পৰি গ'ল যে হে ভগৱান আপোনাক আমি চিনি পোৱা নাছিলো আপুনি সঁচাকৈ ভগৱান পৰমাত্মাই ক'লে যে তুমি উভতি যোৱা যেতিয়া পঠিয়ালে তেতিয়া একেবাৰতে ৰামানন্দদেৱ তললৈ আহিল সমাধি ভাঙি গ'ল তেওঁৰ সন্মুখত দেখিলে সেই বালকজন সন্মুখতে বহি আছে 104 বছৰীয়া বৃদ্ধ এজন পৰমাত্মাৰ চৰণত পৰিল আৰু ক'লে तावा चित चक्रित भया और देखा फजल दरबारे गरीब दास से जदा किया हम पाए दीदारे तुम स्वामी में बाल बुद्धि 104 বছৰীয়া ব্ৰাহ্মণ 4খন বেদৰ জ্ঞাতা 18 পুৰাণৰ জ্ঞাতা গীতাৰ সাৰাংশ জনাজনৰ ভগৱানৰ কৌশলো জ্ঞান নাছিলে 104 বছৰীয়া বৃদ্ধ ব্ৰাহ্মণ ঋষি আৰু 5 বছৰীয়া বালক হিতিনিতাতিৰ পুত্ৰৰ চৰণত পৰি কি কৈছে আপুনি तुम स्वामी में बाल बुद्धि আপুনি মোৰ মালিক আৰু মোৰ জ্ঞানটো এজন বালকৰ সমান বুদ্ধিৰ আছিল পৰমাত্মা মোৰ জ্ঞান ক'ত আৰু আপোনাৰ স্থান দেখাৰ পিছত মোৰ চেতনা আহিল तुम स्वामी में बाल बुद्धि ये भरम कर्म किया नासे गरीब दास निज ब्रह्म तुम मेरे होगा दृढ़ विश्वास निज ब्रह्म এজন ব্ৰহ্মটোৱেই কাল নিজ ব্ৰহ্ম প্ৰকৃত ভগৱানটো আপুনি হয় এতিয়া মোৰ দৃঢ় বিশ্বাস হৈ গ'ল सुन बे सुन से तुम परे उरे उर से हमरे तीर दास गरीब सर्वंग में तुम अवगत पुरुष कबीर শূন্যতকৈও ওপৰত আছে আৰু ইয়াতো বহি আছে আকৌ কি কৈছে कोटि कोटि से दाह करे और कोटि कोटि परिणामे गरीब दास अनहद अधर हम पर से तव दामे কৌটি কৌটি বাৰ মোৰ দুৱাৰো কৌটি কৌটি প্ৰণাম ভগৱান সন্মুখত বহি আছে আৰু আমি বেলেগত বিচাৰি আছো যাৰ বাবে গোটেই জীৱন উৎসৰ্গা কৰিলো আৰু সন্মুখত যেন সৰ্পই মণি পাই গ'ল নিৰ্ধনে ধন পাই গ'ল বোকাটোৰে ভোজন পালে এনেকুৱা স্থিতি ৰামানন্দদেৱৰ হৈছিলে আৰু কি কৈছে ते कोटि कोटि से दाह किया और कोटि कोटि परिणाम মূৰ মাৰিব ধৰিলে মহাপুৰুষজনে যাক তেওঁ বিচাৰি আছিলে তেওঁ নিজেই আহি ওলাল कोटि कोटि से जदा करे और कोटि कोटि परिणामे गरीब दास अनहद अधर আপোনাৰতো আনহদ যাৰ কোনো সীমা নাই ওপৰত और हम पर से तव धाम আমি আপোনাৰ সেই ধাম আপোনাৰ সেই স্থান দেখিলো बोलत रामानंद जी सुनो कबीर करतारे गरीब दास सब रूप में तू ही बोलनहार আপোনাৰ শক্তিৰ বাবে সকলো জীৱই কথা কৈ আছে ব্ৰহ্মাণ্ড ঘূৰি আছে तुम साहेब तुम संत हो अब सतगुरु की पहचान बता रहे हैं तुम साहेब तुम संत हो और तुम सतगुरु तुम हंस गरीब दास तुम रूप बिना और न दूजा अंश আপুনি পৰমাত্মা হয় চাহেব আপুনি সন্ত অৰ্থাৎ এজন সৎ ব্যক্তিও আপুনিয়েই হয় এজন সন্ত মহাপুৰুষৰ যি পৰিচয় সেয়া আপোনাৰ লগতেই মিলে আৰু আপুনি সৎগুৰু মানে সত্যগুৰু আপুনিয়েই হয় সঁচা জ্ঞান দিয়ে আৰু আপুনি হংস অৰ্থাৎ আপুনি এজন ভাল ভগত হয় নিৰ্বিকাৰ ভগত ভাল হংস যি বেয়াৰ পৰা আঁতৰি থাকে যেনেকৈ হংস এটা পক্ষী হয় বগলীৰ দৰে
বগলী এইটো সাধাৰণ বস্তু খায়, মাছ খায়, ভেকুলী খায়, কেঁচু সকলো খায়। কিন্তু হংসই সৰোবৰত কেৱল মুকুতাহে খায়, লেতেৰা বস্তু নাখায়। গতিকে হংস সেইবোৰেই হয় যি ভক্তই বিৰি মদ চাধা ঘোচ লোৱা বেয়া কাম এৰি দিয়ে, তেতিয়া তাক হংস বুলি কয়, যে সি বিকাৰৰ পৰা দূৰ হৈ ভগত হৈ গ'ল। গতিকে এজন সঁচা ভগতো মালিক আপুনিয়েই হয়। तुम साहेब तुम संत हो, तुम सतगुरु तुम हंस, और गरीबदास तुम्हारे रूप बिन और न दूजा अंश। मैं भक्त मुक्त भया, मैं भक्ता मुक्ता भया, किया कर्म कुंद नाश, और गरीबदास अवगत मिल गए, या मिट गई मन की बांस। মোৰ মনৰ ভ্ৰম আঁতৰিল, মই ভগৱানক পালো সাক্ষাৎ, যাক কোনেও নাজানে। दोहू ठोर है एक तू, भया एक से दो, गरीबदास हम कारणे तुम आए हो मगजो। दोहू ठोर है एक तू, যে হে ভগৱান, ওপৰতো আপুনিয়ে আছে আৰু ইয়াতো আপুনিয়ে, আৰু আমি তুচ্ছ মানুহৰ বাবে আপুনি তাৰ পৰা গতি কৰি আহিছে। আৰু বেদেই ইয়াৰ প্ৰমাণ দিয়ে যে সেই পৰমাত্মা ওপৰত থাকে, তাৰ পৰা গতি কৰি আহে আৰু ভাল আত্মাক লগ কৰে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে আপোনালোকে পৰমাত্মাই দিয়া সেই যথাৰ্থ জ্ঞান আৰু তেওঁৰ দ্বাৰা বনোৱা এই সৎগুৰু আপোনালোকে প্ৰাপ্ত কৰিছে। আৰু সেই জ্ঞানেই, সেই ভক্তিয়ে যি ভগৱানে ক'ব আহিছিলে, আজি আপোনালোকৰ মুখামুখি হ'ল। আপোনালোক সৌভাগ্যৱান, ধন্য আপোনালোকৰ পিতৃ মাতৃ যিয়ে জন্ম দিলে। और कहते समझा है तो सर दर पाओ, और नहीं रे ऐसा दाव। কি কৈছে? কবি চাহেবে কৈছে যে कि ये संसार समझदा नहीं, कहंदा श्याम दोपहरे नू, और गरीबदास ये वक्त जाते रोग इस पैरे नू। যদি এই সময় হাতৰ পৰা ওলাই যায় আৰু মুক্তি নহয়, যদি সঁচা ভক্তি কোনো প্ৰাণীয়ে নকৰে এই প্ৰাইম টাইমত, তেন্তে কান্দি বা ইয়াক মনত পেলাই মনুষ্য জীৱন হাতৰ পৰা গুচি যাব। গতিকে পুণ্যাত্মাসকল, নিজৰ কল্যাণ কৰোৱা, আনকো বুজোৱা। যিমানেই বেছিতকৈ বেছি জনতাৰ মাজত এই জ্ঞান বিলাব, আপোনাৰো ভাল হ'ব, সমাজৰো ভাল হ'ব, সকলোৰে দুখ আঁতৰি যাব, সকলোৱে পৰমাত্মাক পাব, সমগ্ৰ বিশ্ব পাৰ হ'ব। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দ্বীপ কবি চাহেবৰ অসীম কৃপাৰ বাবে আপোনালোক সকলো পুণ্যাত্মা সৎসংগ শুনিবলৈ উপস্থিত হৈছে। এই কলিযুগৰ ভিতৰত আটাইতকৈ দুৰ্লভ হ'ল সৎসংগ প্ৰাপ্ত কৰা। আপোনালোকৰ ওপৰত পৰমাত্মাই এই বিশেষ কৃপা কৰিছে। আপোনালোক কিমান পুণ্যাত্মা যে আপোনালোকে সৎসংগ প্ৰাপ্ত কৰিছে। সৎসংগৰ অৰ্থ হ'ল সত্য তত্ত্বজ্ঞান, সত্য জ্ঞান, আধ্যাত্মিক জ্ঞান য'ত প্ৰচাৰ হয়, তাকে সৎসংগ বোলে। আধ্যাত্মিক মাৰ্গত আমি আমাৰ আধ্যাত্মিক গ্ৰন্থকেই আমি আধাৰ বুলি মানি আগলৈ খোজ দিব লাগিব। কিয়নো আজিলৈকে কোনো ধৰ্ম অথবা সেই ধৰ্মৰ অন্তৰ্গত ফলোৱাৰ অনুগামী যিমানবোৰ আছে, তেওঁলোকে আৰম্ভণিৰ পৰাই নিজৰ ধৰ্মগ্ৰন্থক সৰ্বোচ্চ বুলি মানি আহিছে, উত্তম বুলি মানি আহিছে, শিৰোধাৰ্য বুলি মানি আহিছে। আজিও আমি সেই সকলোবোৰক শিৰোধাৰ্য বুলিয়েই মানিব লাগিব। আৰু যি ধৰ্মগুৰুৱে নিজৰ ধৰ্মগ্ৰন্থতকৈ বিপৰীত জ্ঞান দি আছে, তেওঁলোকক আমি এতিয়া এৰিব লাগিব। তেতিয়াহে আমি ভক্তি মাৰ্গত সফল হ'ম। ইয়াৰ বাবে পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24 পৰ্যাপ্ত আমি বুজি পাবলৈ তাত বিৱৰণ আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে,
তেওঁলোকে না কোনো সুখ প্ৰাপ্ত কৰে, না তেওঁলোকে কিবা সিদ্ধি প্ৰাপ্ত কৰে, না তেওঁলোকৰ কিবা পৰম গতি হয়। গতিকে পুণ্যাত্মাসকল, আধ্যাত্মিক ক্ৰিয়াবোৰ যে আমি কৰোঁ, তিনিটা বস্তুৰ প্ৰাপ্তিৰ বাবেই কৰোঁ, যে নিজৰ জীৱনত আমি সুখী হওঁ, আমাৰ কাৰ্য সিদ্ধ হওক আৰু পৰম গতি হওক। আৰু এই তিনিটা পদাৰ্থই শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰিলে বঞ্চিত হৈ যায়। গতিকে ২৪ নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাৰ ১৬ নম্বৰ অধ্যায়ত কৈছে, সেইবাবে তোমাৰ বাবে অৰ্জুন, কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত, মানে কোনবোৰ ধাৰ্মিক অনুষ্ঠান ক্ৰিয়া মন্ত্ৰ জপ কৰিব লাগে, কোনবোৰ কৰিব নালাগে, তাৰ বাবে নিজৰ সদগ্ৰন্থবোৰকে আধাৰ বুলি মানিবা। গতিকে পুণ্যাত্মাসকল, আজিৰ যি সমাগম আৰম্ভ হৈছে, যি ৫ দিনীয়া এই সৎসংগ চলিব, এয়া কি উপলক্ষে হৈছে, আজি পোনপ্ৰথমে অলপ ইয়াৰ তথ্য দিম, তাৰপিছত পৰমাত্মাৰ মহিমাৰ সৈতে পৰিচিত কৰাম। এই যে সৎসংগ আৰম্ভ হৈছে, এয়া কি উপলক্ষে হৈছে? আত্মাই পৰমাত্মাক বিচাৰি ফুৰিছে বহুত বছৰ বছৰ ধৰি, হাজাৰ কোটি যুগৰ পৰা লাগি আছে। আৰু আমি আমাৰ সদগ্ৰন্থত এইবোৰো পঢ়ি আহিছো যে যিয়ে সৎ সাধনা কৰে, মৰ্যাদাত থাকি সৎ ভক্তি কৰে, তেওঁলোক এনেকুৱা স্থানলৈ গুচি যায় য'ৰ পৰা প্ৰাণী উভতি আৰু কেতিয়াও সংসাৰলৈ নাহে। প্ৰমাণৰ বাবে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ১ৰ পৰা ৪লৈকে প্ৰমাণ দিছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? হৰমিন্দৰ কৌৰ আলুৱালিয়া। ক'ৰ পৰা আহিছে আপুনি? পুনেৰ পৰা। ঠিক আছে, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত ২০০৩ৰ পৰাই জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা প্ৰায় আপোনাৰ ১৬-১৭ বছৰ হৈ গৈছে। হয় হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? যেতিয়া মোৰ বিয়া হোৱা নাছিলে তাৰ আগতে আমি গুৰুদ্বাৰা গৈছিলোঁ, আৰু বিয়াৰ পিছতো গুৰুদ্বাৰলৈ গৈছিলোঁ আৰু মন্দিৰলৈও যোৱা কৰিছিলোঁ। দেৱী দেৱতাসকলৰো পূজা কৰিছিলোঁ আৰু গুৰুদ্বাৰাও গৈছিলোঁ। ব্ৰত আদিও ৰাখিছিলে? হয় হয়, ব্ৰতো ৰাখিছিলোঁ। আপুনি এটা কথা কওক, যিহেতু আপুনি ভক্তি সাধনা কৰি আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মোৰ হাজবেণ্ডৰ এটা সময় এনেকুৱা আহিছিল যে মোৰ হাজবেণ্ডৰ কামত বহুত প্ৰব্লেম হৈ গৈছিলে। তেখেতৰ যিজন পাৰ্টনাৰ আছিলে তেখেতে তেওঁক ফাঁকি দি কোম্পানীৰ পৰা ওলাই গৈছিল। গতিকে সেই সময়ত তেওঁৰ এজন মিত্ৰ আছিলে, তেখেতে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁ নাম দীক্ষা লৈ থৈছিলে। তেওঁ এওঁক পালে, গতিকে তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে আৰু তেতিয়া এওঁক সেই সময়তে তাৰে টিকেট কৰাই 2 দিনৰ পাছত গুচি গৈছিলে। নহয়, যিজন আপোনাৰ হাজবেণ্ডৰ বন্ধু আছিলে তেখেতে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপোনাৰ স্বামীক ক'লে। এনেকুৱা কি কথা আপোনাৰ স্বামীক ক'লে তেওঁৰ বন্ধুৱে যে তেখেতে তৎক্ষণাত মান্তি হ'ল যে ইমান দূৰলৈ আহি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে? মোৰ হাজবেণ্ড এবাৰ তেওঁ তালৈ গৈছিলে, তেতিয়া তেওঁ বৰ দুখত আছিলে। তেতিয়া তেওঁৰ মিত্ৰই তেওঁক সুধিলে যে কি কথা হ'লনো, আপোনাক বৰ দুখিত যেন লাগিছে। তেতিয়া এওঁ ক'লে যে মোৰ ওপৰত বেংকৰ বহুত ধাৰ আছে আৰু ঘৰো বেংকৰ মানুহে ঘৰৰো পেপাৰ ৰাখি থৈছে। গতিকে এতিয়া একোৱে ৰাস্তা দেখা পোৱা নাই, কি কৰোঁ? বহুতো মন্দিৰলৈ গৈ আৰু আন ঠাইত গৈও চালোঁ। তেতিয়া তেওঁ ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ, তেওঁৰ আশ্ৰমলৈ এবাৰ গৈ চাওক, আপোনাৰ সকলো সমস্যা তাতেই সমাধান হৈ যাব। গতিকে মোৰ হাজবেণ্ডে
2 দিনৰ পাছতে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গুচি গ'ল। তাত গৈ তেওঁ তাত আশ্ৰমলৈ গৈ যেতিয়াই গুৰুদেৱক লগ পালে আৰু নাম দীক্ষা ল'লে, তেতিয়া তেওঁৰ সকলো কথাৰ জ্ঞান হৈ গ'ল যে আমি যিবোৰ ভক্তি কৰি আছিলোঁ সেয়া ভুল আছিল আৰু যি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা উল্লেখ কৰা ভক্তিহে সেয়াহে পূৰ্ণ ভক্তি আছিল। গতিকে তাৰ পাছত তেওঁ যেতিয়া নাম দীক্ষা লৈ ঘৰলৈ উভতিল, তাৰ পিছতে লাহে লাহে এওঁৰ বেংকৰ মানুহে কাগজবোৰ উভতাই দিলে ঘৰৰ আৰু কোম্পানীৰ, আৰু তাৰপিছত সকলো ঠিক হৈ আহিল। তেওঁ বাহিৰলৈ গৈ অৰ্ডাৰ ল'বলগীয়া হোৱা নাছিল। কোম্পানীত বহি বহিয়ে অৰ্ডাৰ আহিবলৈ ধৰিছিল। চাওক, এনেকুৱা কেনেকৈ হ'ব পাৰে যে আপোনালোক আৰ্থিক সমস্যাৰ লগত যুঁজি আছিলে? আৰ্থিক সমস্যাও এটা বহুত ডাঙৰ সমস্যা। আপুনি কৈছেই যে আপোনাৰ ফেক্টৰী আৰু ঘৰৰ কাগজ বেংকক আপুনি দিব লগা হৈছিলে। তাৰপিছত হঠাতে আপোনাৰ যি আৰ্থিক সমস্যা সেয়া ঠিক হ'বলৈ ধৰে। গতিকে আপুনি এইটো কিয় মানিলে যে আপোনাৰ যি লাভ হৈ আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতহে হৈছে? আমি সকলো ঠাইতে, মন্দিৰত, গুৰুদ্বাৰত, সকলো ঠাইতে গৈ সকলো পূজা ব্ৰত সকলো কৰি চাইছিলোঁ, কিন্তু ক'তো এনেকুৱা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মোৰ হাজবেণ্ডে নাম ল'লে, তেওঁৰ সকলো কাম ঠিক হ'বলৈ ধৰিলে আৰু তৎক্ষণাতে সেই সকলোবোৰ বস্তুৰ আমাৰ লাভ হৈছিল। এইখিনিতো হাজবেণ্ডৰ কথাহে ক'লে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? আপোনাৰ স্বামীয়ে কোৱাৰ বাবে নাম দীক্ষা ল'লেনে? নে আপুনিও সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলে? নে তেওঁৰ বিষয়ে আগতে জানিছিলে? মোৰ স্বামীয়ে যেতিয়া নামদান লৈ আহিছিল তেতিয়া তেওঁৰ পৰা আমি সৎসংগ শুনিছিলোঁ। সৎসংগ শুনাৰ পাছতহে আমি, মোৰ ল'ৰা ছোৱালী, মই আৰু মোৰ শাহু মাজি, আমি সকলোৱে কৈছিলোঁ যে আমিও নামদান ল'ব লাগিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আকৌ গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে জানুৱাৰীত 2003 পুনা আহিছিল, তেতিয়া তাতে আমাক নামদান সন্ত ৰামপালদেৱ মহাৰাজে দিছিল। মই আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শ্ৰদ্ধালু আছে, যেতিয়া তেওঁলোকৰ লগত আমি কথা পাতোঁ তেতিয়া তেওঁলোকে কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত শাৰীৰিক যি লাভ আৰু আৰ্থিক লাভ সকলোবোৰ হয়। আৰ্থিক লাভৰ বিষয়ে আপুনি ক'লে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা লোৱাৰ পিছত কিবা শাৰীৰিক লাভো পালেনে? হয়, শাৰীৰিক লাভো বহুত পাইছোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক লগ পোৱাৰ আগত এষ্টেমাৰ এটেক আহিছিল। এষ্টেমাৰ ইমান ভয়ানক এটেক আহিছিল যে মোৰ উশাহৰ শব্দ দূৰলৈকে শুনা পোৱা গৈছিল। তাৰ শব্দ 3 নম্বৰ কোঠালৈকে গৈছিল। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ, তেতিয়া তাৰ পাছৰ পৰাই মোৰ আষ্ঠমা একেবাৰে শেষ হৈ গৈছিলে। আৰু ইয়াৰ বাহিৰে নামদান লোৱাৰ 3 মাহ আগত মোৰ পেটত বহুত বেয়াকৈ বিষ হৈছিল। মোক ডক্তৰৰ ওচৰলৈ, জাহাংগীৰ হস্পিটাললৈ মোক লৈ গৈছিল। তাত ডক্তৰে ইনজেকশ্যন দিলে। তেওঁলোকেও বুজি পোৱা নাছিল যে কি সমস্যা হৈছিল। 4 দিনলৈকে তেওঁলোকে ঔষধ পাতি দিলে আৰু এডমিট কৰি থ'লে। তাৰপিছত তেওঁলোকে চিটি স্কেন কৰিলে। চিটি স্কেনত পেটৰ ভিতৰত এটা ঘাঁ হোৱা বুলি কৈছিলে ডক্তৰসকলে, আৰু কৈছিলে সেইটো 100% কেঞ্চাৰ হয়। ডক্তৰসকলে যেতিয়াই মোৰ হাজবেণ্ডক কৈছিলে যে আপোনাৰ পত্নীৰ কেঞ্চাৰ হৈছে, তেতিয়া তেওঁ মূৰত সৰক ভাঙি পৰিছিল। তেওঁ কৈছিল যে এতিয়া কি কৰিম, কিয়নো আমাৰ ল'ৰা ছোৱালীও সৰু সৰু আছিল। গতিকে তেওঁ বুজি পোৱা নাছিল যে এতিয়া কি হ'ব। তেতিয়া তেওঁ ক'লে যে ব'লা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰোঁ, তেওঁৰ লগত কথা পাতি গম ল'ম যে কেনেকৈ এইবোৰ ঠিক হ'ব। গতিকে তেওঁ প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে কৈছিল যে পৰমাত্মাই সকলো ঠিক কৰি দিব, পৰমাত্মাই দয়া কৰিব, তোমালোকে ভক্তি কৰা। তাৰ পিছত যেতিয়া লিভাৰৰ পৰা পানী ল'লে ডক্তৰে আৰু টেষ্টৰ কাৰণে পঠিয়ালে, তেতিয়া সেইদিনা সকলো ৰিপৰ্ট ঠিক আহিছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই মোৰ কেঞ্চাৰ ঠিক হৈ গৈছিল।
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে? মোৰ দুয়োজন ল'ৰাৰ এটা অদ্ভুত ধৰণৰ বেমাৰ হৈছিলে, যাৰ নাম নাগিন বুলি কয়। সেইটো দুয়োটাৰে হৈছিলে, কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ ক'লে পৰমাত্মাই সকলো ঠিক কৰি দিব, আৰু তাৰ পিছত সিহঁতৰ তাতেই সেইটো প্ৰব্লেম ছল্ভ হৈ গৈছিলে। নাগিন তাতেই ৰৈ গৈছিল। পৰমাত্মাৰ দয়াত দুয়োজন বোৱাৰী মোৰ ছোৱালী হৈ ঘৰলৈ আহিল। গতিকে তেওঁ আমাৰ ঘৰত পৰমাত্মাই যেনেকৈ আশীৰ্বাদ দিছিলে যে আপোনালোকৰ ঘৰ পৰমাত্মাই সৎলোকৰ দৰে বনাই দিব, ঠিক তেনেকৈ এতিয়া আমাৰ ঘৰত মিনি সৎলোক আছে। আৰু কি লাভ পালে আপুনি? মোৰ এনজাইটিৰ প্ৰব্লেম আছিল। মোৰ ইমান ভয় লাগিছিল যে মোৰ হাৰ্টবিট বহুত ফাষ্ট হৈ গৈছিল। ইয়াৰ বাবে মোক মোৰ হাজবেণ্ডে হস্পিটেললৈ লৈ গৈছিলে। তাত ডক্টৰে মোক 4-5 দিনলৈকে হস্পিটেলত এডমিট কৰাই ৰাখিছিলে, অক্সিজেন লগাই। তেওঁলোকেও মোৰ বেমাৰৰ কথা ধৰিব পৰা নাছিলে। আকৌ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। তেতিয়া তেওঁ কৈছিল যি কৰ্ম আছিল, বেয়া কৰ্ম আছিল, সেয়া কাটি যাব। লাহে লাহে এই প্ৰব্লেমটো পৰমাত্মাই ঠিক কৰি দিছিল। এটা সময় এনেকুৱা আছিল যে আমাৰ ঘৰত খোৱাৰ বাবেও প্ৰব্লেম হৈ গৈছিল। ল'ৰা ছোৱালীৰ ফিজৰ কাৰণেও পইচা নাছিল, আৰু আমি একেবাৰে ৰাস্তাত আহি গৈছিলোঁ। ইমান বেয়া অৱস্থা হৈ গৈছিল, একেবাৰে ৰাস্তাৰ ওপৰত আহি গৈছিলোঁ। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। তাৰপিছত সকলো ঠিক হ'বলৈ ধৰিলে। দুটা ফেক্টৰী হ'ল এতিয়া, আৰু দুখন গাড়ী আছে। পৰমাত্মাৰ দয়াত এতিয়া নিজৰ ঘৰো বনোৱা হ'ল। এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ইমানখিনি প্ৰাৰ্থনা কৰোঁ যে আমাক ধন নহয়, কেৱল ভক্তি লাগে আৰু মুক্তি লাগে। হয়, এয়াতো আপুনি শাৰীৰিক লাভৰ কথা ক'লে। আৰ্থিক লাভৰ বিষয়ে আপুনি আগতেই ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াই আপুনি নাম দীক্ষা ল'লে আপুনি বহুত লাভ পালে। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানত কি যোগদান আছে? সন্ত ৰামপালদেৱ মহাৰাজৰ সমাজত যোগদান বহুত ডাঙৰ। তেওঁ ছোৱালীৰ যি বিয়া, তাৰ বাবে মাক দেউতাকে এতিয়া কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ দুয়োজন পুত্ৰৰ বিয়া বিনা যৌতুকৰে এটকাও নোলোৱাকৈ ভালকৈ হৈ গৈছিল। চাওক, কথাটো এনেকুৱা, যৌতুক নিদিয়াকৈতো এনেও বহুত বিয়া হয়, কিন্তু জীয়ৰীসকলৰ ওপৰত পিছলৈ বহুত সমস্যা আহি পৰে, আৰু পৰিয়ালে যৌতুক খুজিবলৈ আৰম্ভ কৰে। পিছত আকৌ সেই একে পৰিস্থিতি আহি থিয় হয়। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম, কাৰণ বহুত মানুহ এনেকুৱাও আছে যিসকলে এই কথাটো লৈ একমত নহয়। তেওঁলোকে ভাবে যে পিছত জীয়ৰীসকলৰ ওপৰত সমস্যা আহি পৰে। মই আপোনাক এইটো সুধিব বিচাৰিছোঁ, আপোনাৰ ল'ৰাও যিহেতু বিয়া পাতিছে, তেওঁলোকে বিয়া পতা কিমান বছৰ হ'ল? ডাঙৰ যিজনী বোৱাৰী, তাইৰ 10 বছৰ হৈ গ'ল, আৰু সৰুজনীৰ 5 বছৰ হৈ গ'ল। গতিকে এতিয়ালৈকে আপোনাৰ ল'ৰাই যিহেতু বিয়া পাতিলে, আপোনালোকে কোনো ধৰণৰ যৌতুক খোজা নাই? নাই, তেওঁলোকৰ পৰা আমি এটকাও যৌতুক লোৱা নাই। এই প্ৰেৰণা আপোনালোকে ক'ৰ পৰা পায়? সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এই প্ৰেৰণা পাইছোঁ, কাৰণ তেওঁ যি যৌতুক প্ৰথাক সমাপ্ত কৰাৰ যি প্ৰয়াস কৰিছে, সেয়া দেখি তেওঁৰ পৰা আমি এই প্ৰেৰণা পাইছোঁ যে যৌতুক লোৱা বহুত বেয়া কথা। সন্ত ৰামপালদেৱ মহাৰাজে যি নিচা আঁতৰালে, তাৰ বাবে মই এইটোৱে ক'ব বিচাৰোঁ যে মোৰ ঘৰত মই দেখিছিলোঁ যে মোৰ দেউতাও ড্ৰিংক কৰিছিলে। গতিকে মই সদায় এইটোৱে বিচাৰিছিলোঁ যে মোৰ হাজবেণ্ড যিজন হ'ব তেওঁ যাতে কেতিয়াও ড্ৰিংক নকৰা হওক। সদায় সেয়াই মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। আৰু মই যিজন হাজবেণ্ড পালোঁ, তেওঁ আগৰ পৰাই ড্ৰিংক নকৰিছিল। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰে? ভগত সমাজলৈ মোৰ এইটোৱেই প্ৰাৰ্থনা যে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনি আপোনালোকে তেওঁৰ জ্ঞান বুজক আৰু পৰমাত্মাৰ শৰণলৈ আহক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।